কিছুমান মানে অফিচিয়েল আমাৰ সেক্ৰেটাৰিজ বা অফিচত কাম কৰা মানুহবিলাকৰ কিছুমান সমস্যা দেখা দিয়াৰ কাৰণে আমি এইবিলাক কাম আজিলৈকে আমি কাম কৰি দেখাব পৰা নাই কাৰণ আমি দেখিছোঁ যে যেতিয়াই আমি সেক্ৰেটাৰিবিলাকৰ ওচৰত আমি যাওঁ এই কেছ প্ৰমোশ্যন আৰু ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ সম্পৰ্কে কলেজ শিক্ষকবিলাকৰ তেতিয়া মানে এওঁলোকে গভৰ্ণমেণ্টৰ দ্বাৰা মানে আসাম গভৰ্ণমেণ্টৰ কিছুমান চিঠি বাধা দিয়াৰ চিঠি আছে বুলি তেওঁলোকে আমাক কৈ আছিলে তাৰপিছত আজি আমি কিন্তু অফিচত গৈ আমি এই চিঠিবিলাক আমি উলিয়ালোঁ কি চিঠিটো একচুৱেলি দিছে আসাম গভৰ্ণমেণ্টৰ পৰা কিন্তু এতিয়া আমি দেখিছোঁ কি যে আমাৰ অসমৰ যিটো মাননীয় শিক্ষামন্ত্ৰী তেখেতে আমাৰ BTC চিফ তেখেতলৈ লিখা এটা চিঠিয়ে আমি পালোঁ আৰু সেইটো আমি দেখিলোঁ যে এইটো হয়তো ইণ্ডিভিজুৱেল অফিচিয়েল নহয় সেইটো ইণ্ডিভিজুৱেল এটা চিঠিহে এইটো গভৰ্ণমেণ্টৰ চিঠি নহয় কিন্তু সেক্ৰেটাৰীবিলাকে এইটো গভৰ্ণমেণ্টৰ চিঠি বুলি মানে আমাক কৈ মানে তেনেকুৱা মিছা কথা কৈ আছিলে আৰু যাৰ কাৰণে যিটো আমাৰ কলেজ শিক্ষকবিলাকৰ যিটো প্ৰমোশ্যনৰ কাম সেইটো কাম কৰাত আমাৰ এতিয়ালৈকে আমি মানে উপনীত হ'ব পৰা নাই কিন্তু সেইটো আচলতে গভৰ্ণমেণ্ট চিঠি নহয় যে এইটো এনেকুৱা উল্লেখ কৰা আছে যে BTC অঞ্চলত থকা যিবিলাক হায়াৰ এডুকেশ্যন সেই হায়াৰ এডুকেশ্যনৰ প্ৰমোশ্যনৰ কেছ প্ৰমোশ্যন আৰু ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ কামবিলাক কিছুমান ইৰেগুলাৰিটিজ হৈছে বুলি কৈছে চিঠিত উল্লেখ কৰা আছে কিন্তু সেইটো আমি ক্লিয়াৰলি আমি ক'ব পাৰোঁ যে ইয়াত আমাৰ BTC অঞ্চলত যিবিলাক আগতে এটা প্ৰমোশ্যনৰ কাম ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ কামবিলাক কিন্তু এইটো গভৰ্ণমেণ্টত থকা যিটো ৰুল UGCৰ গাইডলাইন অসমত থকা আমাৰ এডুকেশ্যনৰ যিটো গাইডলাইন সেইমতে গোটেইটো কাম কৰা হৈছে আৰু আগতেও তেনেকুৱা আমি কাম কৰিছে ইয়াতে আমাৰ BTC অঞ্চল প্ৰমোশ্যন হৈছে সেই একেধৰণে প্ৰমোশ্যনৰ কাম আমি লাগি আছিলোঁ কিন্তু এই এটা চিঠিৰ কাৰণে আমাৰ সেক্ৰেটাৰীবিলাক কৰিব বিচৰা নাছিলে কিন্তু আজি আমি উদ্ঘাটন কৰিছোঁ চিঠিত আচলতে তেনেকুৱা একোৱেই নাই আচলতে এইটো অফিচিয়েল চিঠি নহয় সেইটো পাৰ্চনেল চিঠি আৰু সেইকাৰণে আমি এতিয়া অন্য এটা চিঠি আমি আৰু আকৌ পাইছোঁ গভৰ্ণমেণ্টৰ পৰা যে ক্লিয়াৰলি লিখা আছে গভৰ্ণমেণ্টৰ চিঠিত যিটো 2022 তাতে লিখা আছে যে এই প্ৰমোশ্যন আৰু ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ যিবিলাক কাম BTC অঞ্চলৰ সেইটো আমাৰ আসাম গভৰ্ণমেণ্টৰ আওতাত নপৰে সেইটো যিহেতু এডুকেশ্যন আৰু হায়াৰ এডুকেশ্যন এইটো হ'ল আমাৰ BTCৰ এটা ট্ৰান্সফাৰ ছাবজেক্ট সেইটো সকলো কাম ইয়াত প্ৰমোশ্যন আৰু ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিং এই সকলো কিছুমান মানে অফিচিয়েল আমাৰ সেক্ৰেটাৰিজ বা অফিচত কাম কৰা মানুহবিলাকৰ কিছুমান সমস্যা দেখা দিয়াৰ কাৰণে আমি এইবিলাক কাম আজিলৈকে আমি কাম কৰি দেখাব পৰা নাই কাৰণ আমি দেখিছোঁ যে যেতিয়াই আমি সেক্ৰেটাৰীবিলাকৰ ওচৰত আমি যাওঁ এই কেছ প্ৰমোশ্যন আৰু ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ সম্পৰ্কে কলেজ শিক্ষকবিলাকৰ তেতিয়া মানে এওঁলোকে গভৰ্ণমেণ্টৰ দ্বাৰা মানে আসাম গভৰ্ণমেণ্টৰ কিছুমান চিঠি বাধা দিয়াৰ চিঠি আছে বুলি তেওঁলোকে আমাক কৈ আছিলে তাৰপিছত আজি আমি কিন্তু অফিচত গৈ আমি এই চিঠিবিলাক আমি উলিয়ালোঁ কি চিঠিটো একচুৱেলি দিছে আসাম গভৰ্ণমেণ্টৰ পৰা কিন্তু এতিয়া আমি দেখিছোঁ কি যে আমাৰ অসমৰ যিটো মাননীয় শিক্ষামন্ত্ৰী তেখেতে আমাৰ BTC চিফ তেখেতলৈ লিখা এটা চিঠিয়ে আমি পালোঁ আৰু সেইটো আমি দেখিলোঁ যে এইটো হয়তো ইণ্ডিভিজুৱেল অফিচিয়েল নহয় সেইটো ইণ্ডিভিজুৱেল এটা চিঠিহে এইটো গভৰ্ণমেণ্টৰ চিঠি নহয় কিন্তু সেক্ৰেটাৰীবিলাকে এইটো গভৰ্ণমেণ্টৰ চিঠি বুলি মানে আমাক কৈ মানে তেনেকুৱা মিছা কথা কৈ আছিলে আৰু যাৰ কাৰণে যিটো আমাৰ কলেজ শিক্ষকবিলাকৰ যিটো প্ৰমোশ্যনৰ কাম সেইটো কাম কৰাত আমাৰ এতিয়ালৈকে আমি মানে উপনীত হ'ব পৰা নাই কিন্তু সেইটো আচলতে গভৰ্ণমেণ্ট চিঠি নহয় যে এইটো এনেকুৱা উল্লেখ কৰা আছে যে BTC অঞ্চলত থকা যিবিলাক হায়াৰ এডুকেশ্যন সেই হায়াৰ এডুকেশ্যনৰ প্ৰমোশ্যনৰ কেছ প্ৰমোশ্যন আৰু ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ কামবিলাক কিছুমান ইৰেগুলাৰিটিজ হৈছে বুলি কৈছে চিঠিত উল্লেখ কৰা আছে কিন্তু সেইটো আমি ক্লিয়াৰলি আমি ক'ব পাৰোঁ যে ইয়াত আমাৰ BTC অঞ্চলত যিবিলাক আগতে এটা প্ৰমোশ্যনৰ কাম ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ কামবিলাক কিন্তু এইটো গভৰ্ণমেণ্টত থকা যিটো ৰুল
UGCৰ গাইডলাইন অসমত থকা আমাৰ এডুকেশ্যনৰ যিটো গাইডলাইন সেইমতে গোটেইটো কাম কৰা হৈছে আৰু আগতেও তেনেকুৱা আমি কাম কৰিছে ইয়াতে আমাৰ BTC অঞ্চল প্ৰমোশ্যন হৈছে সেই একেধৰণে প্ৰমোশ্যনৰ কাম আমি লাগি আছিলোঁ কিন্তু এই এটা চিঠিৰ কাৰণে আমাৰ ছেক্ৰেটাৰীবিলাক কৰিব বিচৰা নাছিলে কিন্তু আজি আমি উদ্ঘাটন কৰিছোঁ চিঠিত আচলতে তেনেকুৱা একোৱেই নাই আচলতে এইটো অফিচিয়েল চিঠি নহয় সেইটো পাৰ্চনেল চিঠি আৰু সেইকাৰণে আমি এতিয়া অন্য এটা চিঠি আমি আৰু আকৌ পাইছোঁ গভৰ্ণমেণ্টৰ পৰা যে ক্লিয়াৰলি লিখা আছে গভৰ্ণমেণ্টৰ চিঠিত যিটো 2022 তাতে লিখা আছে যে এই প্ৰমোশ্যন আৰু ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ যিবিলাক কাম BTC অঞ্চলৰ সেইটো আমাৰ আসাম গভৰ্ণমেণ্টৰ আওতাত নপৰে সেইটো যিহেতু এডুকেশ্যন আৰু হায়াৰ এডুকেশ্যন এইটো হ'ল আমাৰ BTCৰ এটা ট্ৰান্সফাৰ ছাবজেক্ট সেইটো সকলো কাম ইয়াত প্ৰমোশ্যন আৰু ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিং এই সকলো